মাকুমৰ পৰা আধা কিলোমিটাৰ নিলগত বেতজান ৰোডৰ কাষতেই ইয়াত অইলৰ পাইপ ফাটি আজি এই তেল ওলাইছিলে আৰু ইয়াত তেল ওলোৱাত ৰাইজে ইয়াত শংকিত হৈছিলে যেহেতু যথেষ্ট তেল ওলাইছে চাৰিওদিশে তেল আৱৰি আছে এইটো হয়তো সবেই ভয় খাই আছে এইটো অঞ্চলত ইয়াত তেনেধৰণৰ কোনো অঘটন নঘটক তাকে কামনা কৰিছোঁ আৰু এতিয়া ইতিমধ্যে অইলৰ মানুহ আহি বন্ধ কৰাৰ ব্যৱস্থা কৰিছে আৰু এতিয়া অলৰেডি বন্ধ হৈছে বুলি আমি দেখিছোঁ। নিশ্চয় নিশ্চয় যি অইলৰ পাইপলাইন বহাইছিলে আৰু অইল কৰ্তৃপক্ষক সেই সময়তে আমি আপত্তি জনাইছিলোঁ যাতে কমেও পাইপলাইনটো 5 ফুটৰ তলত বহোৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেই সময়ত কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ যিসকল কণ্ট্ৰেক্টাৰ ইয়াত কাম কৰিছিলে তেখেতসকলে 1 ফুটৰ তলতেই এই পাইপডাল লৈ যোৱাৰ কাৰণে আজি এনেধৰণৰ ঘটনা ঘটিব পালে আৰু যথেষ্ট এনেকুৱা পথাৰৰ মাজত জগা আছে য'ত নেকি পাইপটো ওপৰতেই আছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা নাই তাত যদি গাড়ী এখনো যায় হয়তো ফুটাৰ সম্ভাৱনা থাকিব তেনেকুৱা এটা অৱস্থা হৈ আছে তো গতিকে আমি আহ্বান জনাইছোঁ অইল কৰ্তৃপক্ষক যাতে এই পাইপলাইনবিলাকো পুনৰাবৃত্তি যাতে এনেকুৱা ঘটনা নঘটক তাৰ কাৰণে সেই পাইপলাইনবিলাক চোৱা চিতা কৰি আৰু কমেও 5 ফুটৰ তলত বহোৱাৰ ব্যৱস্থা যাতে কৰে তাকে আমি কামনা কৰিছোঁ।